এগৰাকী মাতৃৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ চিকিৎসক। ইয়াত অতিলে নিয়াৰ আগত মই আদিবাসী নেকি এইখিনি কথা তেওঁলোকৰ সোধাৰ অধিকাৰ নাছিলে। কি কাৰণে সুধিলে মোক জানিব লাগে আৰু লগতে মোক অপাৰেশ্যন থিয়েটাৰটো সম্পূৰ্ণভাৱে চকু বন্ধ ঢাকি দিয়া হৈছে। চৰম গাফিলতি, ভয়ংকৰ ঘটনা। সম্পূৰ্ণ মই গম নাপাওঁ অপাৰেশ্যনটোত। বেবীত অপাৰেশ্যনত মই অকণোৱে গম নাপাওঁ। মোক যেতিয়া 2 নম্বৰ বেডখনলৈ চিফ্ট কৰিছে মোক উলিয়াবৰ কাৰণে, তেতিয়াহে মই গম পাইছোঁ যে মোৰ অপাৰেশ্যনটো কমপ্লিট হৈছে আৰু মোৰ বেবীটো এবাৰলৈও নাই দেখুওৱা তেওঁলোকে। কি চলিছে ব্যক্তিগত খণ্ডৰ এইখন চিকিৎসালয়ত? মোৰ বেবীটো যিহেতু মই 9 মাহ গৰ্ভত লৈ আছোঁ, মই জানো মোৰ বেবীটো এবনৰ্মেল হয়নে নহয়, কাৰণ বেবী মোৰ লাট মাৰি থাকে, ভৰি হাত মাৰি থাকে। এবনৰ্মেল কোনো পধ্যে হ'ব নোৱাৰে কাৰণে তেখেতে মোক লাষ্ট 5 মাহৰ এন'মেলি স্কেনটো লিখি দিয়া নাছিলে, লিখি দিছে, কিন্তু মই ফটো মাৰি থলোঁ কাৰণে সেইটো প্ৰুভ হৈ গ'ল অলৰেডি। বিশ্বনাথ চাৰিআলিত সংঘটিত হৈছে এই জঘন্য তথা স্পৰ্শকাতৰ ঘটনা। চিকিৎসালয়খনৰ বিৰুদ্ধে উত্থাপন হৈছে সন্তান সাল সলনি কৰাৰ গুৰুতৰ অভিযোগ। ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে অভিযুক্ত চিকিৎসক। প্ৰসূতিগৰাকী গৰ্ভৱতী হোৱাৰ প্ৰথম মাহৰ পৰাই তেওঁক চিকিৎসা প্ৰদান কৰি আহিছিল চিকিৎসক অমল শইকীয়াই। ইমান দিনৰ চিকিৎসাত চিকিৎসকে কৈ আহিছিল সন্তান সুস্থ বুলি। কিন্তু আচৰিত হ'বলগীয়া কথাটো কি শুনক। তেওঁলোকে দুগ্ধ খুৱাই আনিছে, মানে আমাকো লেক্টজেন আনিব দিছে, আমি আনি দিছে। এবাৰো আমাৰ মাকক চেষ্টা কৰা নাই আৰু মই নিজে দুগ্ধ খুৱাইছো। মই খুৱাইছো যেতিয়া বেবীটোৱে সম্পূৰ্ণ দুগ্ধটো ধৰিব জানে, ধৰি পেলাই কেইবাদিনো হোৱা বাচ্ছাৰ নিচিনাকে দুগ্ধটো ধৰি নিজে খাই আছে। তেতিয়া মই তাইক মাতিছো, মানে মই কৈছো চাচোন দুগ্ধটো নিজে ধৰি খাইছে দেখোন, এনেকে কৈছো। তাৰপিছত এতিয়া মানে কেনেকে এটা বেবীয়ে জন্ম হৈয়ে এঘন্টা হওঁতে নিজে কেনেকে গাখীৰ খাব জানিলে। ময়ো এজনী মাক ন, মোৰো 2টা সন্তান আছে, মোৰ এক্সপিৰিয়েঞ্চ আছে, সেইফালৰ পৰা মই কৈছো কোনো বাচ্ছাই জন্ম হৈয়ে মানে গাখীৰ খাব নাজানে, খেলিবই নাজানে, পুৰা খেলি আছে। আমি ভিডিঅ' ৰাখিছো, আমি DNA টেষ্ট কৰিম, আমাক মানে উচিত তদন্ত লাগিব এইটো কথাত। আমি নাজানো এই বেবীটো আমাৰ হয় নহয়, সেইখিনি আমাক সম্পূৰ্ণ মানে আমাৰ সন্দেহখিনি ভাঙি দিলেই হ'ল। এই ঘটনাৰ পিছতেই হস্পিতালত সৃষ্টি হয় হুলস্থুলীয়া পৰিৱেশৰ। এতিয়া শুনক সম্পূৰ্ণ কথা মাতৃগৰাকীৰ মুখেৰে। ডিচাৰ্জ হৈছে মোৰ, আজি মই 9 মাহ এটি সন্তান গৰ্ভত লৈ খালি এটা ঘৰলৈ যাবলৈ ওলাইছোঁ। তাতকৈ আৰু দুখৰ বিষয়ে কি হ'ব পাৰে। কথাটো হ'ল, এতিয়া চাওক আপোনালোকৰ সন্মুখতে আমাৰ আল্ট্ৰাচাউণ্ড ৰিপৰ্ট, যিখিনি ৰিপৰ্ট আছিলে চব তেওঁলোকে গাইড কৰি দিছে। তেওঁলোকে অথৰাইজ দিছে বাৰু, থানাত এতিয়া আমি এণ্ট্ৰি দি থৈ যাম যে কিমান দিনৰ ভিতৰত ঘূৰাই দিব পাৰিব। কি কাৰণে নাইকিয়া হ'ল আমাৰ ৰিপৰ্টখিনি। 28 তাৰিখৰ যিটো ৰিপৰ্ট মোক আল্ট্ৰাচাউণ্ড কৰিছে, লাষ্ট আল্ট্ৰাচাউণ্ড অপাৰেশ্যন কৰাৰ আগত, সেইটো ৰিপৰ্টো নাইকিয়া কৰি দিছে, লগতে ECG ৰিপৰ্টো। আৰু মোৰ কেইটামান প্ৰশ্ন থাকিল তেখেতলোকলে, মানে মোৰ ডাউট, মোৰ বেবীটো যিহেতু মই 9 মাহ গৰ্ভত লৈ আছোঁ, মই জানো মোৰ বেবীটো এবনৰ্মেল হয়নে নহয়, কাৰণ বেবী মোৰ লাট মাৰি থাকে, ভৰি হাত মাৰি থাকে। এবনৰ্মেল কোনো পধ্যে হ'ব নোৱাৰে কাৰণে তেখেতে মোক লাষ্ট 5 মাহৰ এন'মেলি স্কেনটো লিখি দিয়া নাছিলে। তেওঁ সেইদিনা অভাৰ ৰাইট কৰি পেলাই মোৰ স্কেন লিখি দিছে, কিন্তু মই ফটো মাৰি থলোঁ কাৰণে সেইটো প্ৰুভ হৈ গ'ল অলৰেডি যে সেইটো অভাৰ ৰাইট কৰিলে। প্ৰথম কথাটো হ'ল, মোক ইয়াত অতিলে নিয়াৰ আগত মই আদিবাসী নেকি এইখিনি কথা তেওঁলোকৰ সোধাৰ অধিকাৰ নাছিলে। কি কাৰণে সুধিলে মোক জানিব লাগে আৰু লগতে মোক অপাৰেশ্যন থিয়েটাৰটো সম্পূৰ্ণভাৱে চকু বন্ধ ঢাকি দিয়া হৈছে আৰু লগতে মোক সম্পূৰ্ণ মই গম নাপাওঁ অপাৰেশ্যনটোত। বেবীত অপাৰেশ্যনত মই অকণোৱে গম নাপাওঁ। মোক যেতিয়া 2 নম্বৰ বেডখনলৈ চিফ্ট কৰিছে মোক উলিয়াবৰ কাৰণে, তেতিয়াহে মই গম পাইছোঁ যে মোৰ অপাৰেশ্যনটো কমপ্লিট হৈছে আৰু মোৰ বেবীটো এবাৰলৈও নাই দেখুওৱা তেওঁলোকে অপাৰেশ্যন থিয়েটাৰত, এবাৰলৈও দেখুওৱা নাই তেওঁলোকে। এজাহাৰ মই অলৰেডি দিয়া হৈয়ে গৈছে, বাহঁতে দিছে। তাহলে তেওঁলোকে কি কৰিছে, তেওঁলোকে যে আমি অথনিৰ পৰা যুঁজি আছো সেইখিনি পাবৰ কাৰণে লিখতি আৰক্ষী সম্পূৰ্ণ লিখিত দিছে, তেওঁলোকে ঘূৰাই দিম বুলি। এতিয়া আৰক্ষীৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে, তেওঁলোকে আমাৰ নথি পত্ৰখিনি উলিয়াই দিব আৰু আমি সম্পূৰ্ণ ন্যায় পাম বুলি বিশ্বাস আছে আৰক্ষীৰ ওপৰত। এসপ্তাহৰ ভিতৰত আমি পাম বুলি বিশ্বাস আছে আমাৰ। হয়, আমি DNA পৰীক্ষা কৰিবৰ কাৰণে দিবলৈ দিছো। আৰু আমাৰ সন্দেহ হৈছে বেবীটোৰ ওপৰত, কিয় কাৰণ মোক একোৱে নেদেখালে ন, আৰু আজিলৈকে 9 মাহৰ যিটো আল্ট্ৰাচাউণ্ড হৈছে 25 তাৰিখে মই লাষ্ট আল্ট্ৰাচাউণ্ড কৰি নিছো, তেওঁলোকে বেবীৰ সম্পূৰ্ণ সুস্থ আছে বুলি কৈছে আৰু মোৰ বেবীটো
3 কেজি 241 গ্ৰাম হৈছে 25 জুনত, কিন্তু মই 28ত ভৰ্তি হৈছোঁ। মোৰ হাতত যিটো বেবী মোৰ ফেমিলিক দিছে 2 কেজি 400 গ্ৰাম। এতিয়া হয়, সেইটো কেনেদৰে সম্ভৱ হ'ল, মানে ইমান কমিল কেনেকৈ 3 দিনত? মইতো একো বেমাৰী নহয়, সুস্থ আছিলোঁ। মানে 25 তাৰিখলৈকেতো চব নৰ্মেল বুলিয়ে লিখা আছে, তাৰ ভিতৰতো এবনৰ্মেল বেবী আমাৰ হাতলৈ কেনেকৈ আহিল? সেইদিনা আমাৰ ইয়াত হুলস্থুল হৈ থকাৰ অৱস্থাত 6 নম্বৰ কেবিনৰ পৰিয়ালটোৱে কেনেকৈ ইয়াৰ পৰা যাব পাৰিলে? অমল শইকীয়া নথকাৰ অৱস্থাত ডিচাৰ্জ কেনেকৈ দিয়া হ'ল? হয়, ডিচাৰ্জ লৈ তেওঁলোকে ঘৰলৈ এম্বুলেঞ্চত উঠি যাব লগা কাৰণ কি থাকিলে? ইমাৰ্জেঞ্চি কৰি নাৰ্ছে আগবঢ়াই দিছে বেবীৰ সৈতে। কি কাৰণে? আমাৰ কেইবাটা হৈছে। আৰু মোৰ অহাৰ পাছতে মোক অ'টিত লেবাৰ ৰুমত সোমাই মোক যেতিয়া অ'টি ৰুমলৈ ৰেডি কৰাইছে, তেতিয়া মোৰ বেবীৰ মুভমেণ্ট নাই, ডেড বুলি কৈছে এগৰাকী নাৰ্ছে, অ'টি নাৰ্ছে। তাৰপিছত মই যেতিয়া পাল্টি হৈ মানে ছাইড হৈ দিওঁ, তেতিয়া লগে লগে মোক বেবীয়ে লাত মাৰিছে। তেতিয়া মই বাক লগে লগে চিঞৰিছোঁ। তাৰপিছত আল্ট্ৰাচাউণ্ড কৰিছে, সম্পূৰ্ণ সুস্থ আছে বেবী। তাৰপিছত আমাৰ ভিতৰত কেনেকৈ এনেকুৱা বেবী এটা হ'ল, আৰু সেই আল্ট্ৰাচাউণ্ড ৰিপৰ্টটোৱে আমাৰ হাতত বৰ্তমান নাই, তেওঁলোকে গায়ব কৰি দিছে। আৰু আমি বিচাৰোঁ মোক অপাৰেশ্যন থিয়েটাৰৰ যিখিনি ভিজুৱেল আছে গোটেইখিনি আমাৰ হাতত দিয়ক, আমি চাব বিচাৰোঁ মানে এসপ্তাহৰ ভিতৰত। আৰু আমাৰ কি বেবী জন্ম হৈছে, মোক যিহেতু তাত সম্পূৰ্ণ মানে চেঞ্চলেছ কৰি লৈছে ন, মইতো গমেই নাপাওঁ অপাৰেশ্যনত মোৰ ল'ৰাই হৈছে নে ছোৱালী হৈছে। সেইটো কাৰণে মোক সম্পূৰ্ণ ভিজুৱেলখিনি তেখেতলোকে দিয়ক। আৰু এটা কথা, ইয়াত এইখন হস্পিটেলত এতিয়ালৈকে যিহেতু ইমান ডাঙৰ হস্পিটেল, এনাস্থেচিয়া দিয়া এজন পাৰ্মানেণ্ট ডক্টৰ নাই ইয়াত। আৰু লগতে মোৰ যিখিনি আল্ট্ৰাচাউণ্ড কৰিছে ডক্টৰ অমল শইকীয়াই A to Z কৰিছে, যিমানখিনি 6টা এতিয়ালৈকে মোক আল্ট্ৰাচাউণ্ড কৰিছে ফাৰ্ষ্ট মান্থৰ পৰা তেওঁৱেই কৰিছে। তেতিয়াহ'লে ইমানখিনি বিসংগতি কেনেকৈ ওলালে এজন অভিজ্ঞ ডক্টৰ হৈ? চাইল্ড স্পেচিয়েলিষ্টো নাই এজনো। মোৰ বেবীটো কেয়াৰ কৰিবৰ কাৰণেও তেওঁলোকৰ ওচৰত ভাল এজন স্পেচিয়েলিষ্ট বেবী নাই, ICU নাই। তেনে কেনেকৈ এইখন হস্পিটেল চলি আছে? আমি দাবী কৰোঁ এই হস্পিটেলখন বন্ধ কৰিব লাগে। মোৰ লগত যিখিনি হৈছে বেলেগৰ যাতে কেতিয়াও নহয় এইখিনি। চতিয়াৰ পৰা অঞ্জন শইকীয়াৰ ৰিপৰ্ট, টাইম 8।